আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিশেষ অনুষ্ঠান অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত এই অনুষ্ঠানত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবু জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱা ওজাপালিৰ সাধক পদ্মশ্ৰী দ্ৰোণ ভূঞাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই মুকলি কৰিলে IEC কেম্পেইনিং ভান আৰু এইডছ সংক্ৰমণ সজাগতাৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত 10খন জিলাত হ'ব IEC কেম্পেইনিং IEC কেম্পেইনিং হ'বলগীয়া জিলাকেইখন হৈছে কামৰূপ মহানগৰ ধুবুৰী কোকৰাঝাৰ নগাঁও শোণিতপুৰ তিনিচুকীয়া যোৰহাট কাৰ্বি আংলং কাছাৰ আৰু কৰিমগঞ্জ ছাত্ৰ ছাত্ৰীসকলক এইডছ সংক্ৰমণ ৰোধৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান বিশিষ্ট ব্যক্তিসকলৰ চৰকাৰৰ এই পদক্ষেপত সহযোগিতা আগবঢ়াবলৈ আহ্বান ৰাজ্যৰ ছাত্ৰ ছাত্ৰী তথা যুৱ সমাজৰ এইডছৰ যি সংক্ৰমণটো বহুত বেছি হৈছে সেই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যুৱ প্ৰজন্মক সজাগ কৰিছে আৰু আজি আমি 10খন জিলাত য'ত অলপ হাই ৰিস্ক বেছিকৈ আমি সংক্ৰমণ দেখিছোঁ এই জিলাকেইখনৰ কাৰণে এটা ইণ্টেনচিফাইড কেম্পেইন আৰম্ভ কৰিছোঁ সেই অনুষ্ঠানৰ ইয়াত শুভ উদ্বোধন হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশ মতে মই এই অনুষ্ঠানত আজি উপস্থিত আছোঁ অসম চৰকাৰৰ হৈ আৰু আমি আশা কৰিছোঁ যে ইয়াক মানে প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত আমি যিখিনি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যাপক ব্যৱস্থা লোৱা হৈছে এইখিনি পূৰ্বতকৈ কিছু নিয়ন্ত্ৰিত হৈছে